কিবা এটা ব্যৱসায় কৰিবলৈ নিজৰ ওপৰত বিশ্বাস কৰাৰ বাহিৰে সমাজৰ আনৰ পৰা কিবা পাম বুলি আশা কৰাটো একেবাৰে মূৰ্খামিৰ বাহিৰে আন একো নহয়। আমি সৰুৰে পৰা আমাৰ মা দেউতা বা সমাজৰ বিভিন্ন লোকৰ পৰা মাত্ৰ এটা কথাই শুনি আহিছিলোঁ যে টকাৰ কথা নকবি, নাপায়, বা টকাৰ কথা বেছি চিন্তা কৰাটো বেয়া। কিন্তু সেই একে সময়তে ভাৰতৰ আন ৰাজ্যৰ মানুহে আমাক কুঁহিয়াৰ পেৰা দি পেৰি পেৰি লুটি খাইছে আৰু আমাৰ সমাজৰ নিজৰে একাংশই আমাক লুটিপুটি খাই ধ্বংসৰ মুখলৈ ঠেলি দি আহিছে। আমি মিলেনিয়েলছসকল এইবোৰ কথাৰ পোনপটীয়াকৈ ভুক্তভোগী। আজি ৩৮-৩৯ বছৰ বয়সত সেই কথা ভালকৈ অনুভৱ কৰিছোঁ। আমাৰ শিক্ষা ব্যৱস্থাৰ দুৰ্বলতা, আমাৰ সমাজৰ মুখা পিন্ধাবোৰৰ ভণ্ডামি আৰু আমাৰ অগ্ৰজসকলৰ আমাক কোনো ক্ষেত্ৰতে গাইড কৰিব নোৱাৰা অৱস্থাৰ আজি আমি ভুক্তভোগী। তাৰ বিপৰীতে পৃথিৱীৰ এনে কিছুমান লোক আছে যিসকলে ধ্বংসস্তূপৰ মাজৰ পৰাও উঠি আহিবলৈ সক্ষম হৈছে, কাৰণ তেওঁলোকে তেনেকুৱা সমাজ ব্যৱস্থা পাইছে বা অগ্ৰজ পাইছে। যুদ্ধৰ বিভীষিকাৰ পাছতো ঠন ধৰি উঠা তেনে দুটা প্ৰতিষ্ঠান হৈছে আপোনাৰ মোৰ সকলোৰে পৰিচিত ছনী আৰু হিউণ্ডাই। ইউৰোপ তথা পশ্চিমীয়া দেশবোৰ এছিয়া আৰু পৃথিৱীৰ অন্যান্য মহাদেশবোৰৰ তুলনাত শক্তিশালী হৈ পৰাৰ কাৰণ আছিল সেই দেশবোৰত গঢ়ি উঠা উদ্যোগ। ইউৰোপৰ দেশসমূহে বুজি উঠিছিল পৃথিৱীখনক শাসন কৰিবলৈ হ'লে নিজ দেশত নানা উদ্যোগ গঢ়ি তুলিব লাগিব আৰু তাৰ বাবে পৃথিৱী জুৰি বজাৰৰ সৃষ্টি কৰিব লাগিব। উদ্যোগ গঢ়িবৰ কাৰণে নানা কেঁচামালৰ প্ৰয়োজন হয় আৰু সেই কেঁচামাল ক্ৰয় কৰিব লাগিব সেই কেঁচামাল পৰ্যাপ্ত পৰিমাণে পোৱা দেশবিলাকৰ পৰা। গতিকে তেনে দেশ আৱিষ্কাৰ কৰি তাত ঘাটি পাতিব লাগিব। তেনেদৰে ব্ৰিটিছ, ডাচ, স্পেনিছ নাবিকবিলাকৰ মাজত প্ৰতিযোগিতা লাগি গ'ল কোনে কিমান নতুন নতুন দেশ অধিকাৰ কৰি তাত নিজৰ সাম্ৰাজ্য বিস্তাৰ কৰিব পাৰে। তেওঁলোকে অধিকৃত দেশৰ প্ৰাকৃতিক সম্পদ লুণ্ঠন কৰি নি নিজ নিজ দেশত কল কাৰখানা অৰ্থাৎ উদ্যোগ স্থাপন কৰিলে, নতুন নতুন মেচিন আৱিষ্কাৰ কৰিলে, কাৰিকৰী কৌশল আয়ত্ত কৰিলে। আৰু দেখাক দেখি জাপান আদিৰ দৰে অন্য কিছুমান দেশেও সেইবিলাক কাৰিকৰী বিদ্যা আয়ত্ত কৰি নিজ দেশক আগুৱাই নিয়াত সক্ষম হ'ল। প্ৰথম বিশ্বযুদ্ধ আৰু দ্বিতীয় বিশ্বযুদ্ধৰ আগৰ পুৰাতন অস্ত্ৰ শস্ত্ৰ যেনে ধনুকাঁড়, তৰোৱাল, জাঠি জোং আদিলৈ যুদ্ধ কৰাৰ সলনি উদ্যোগসমূহত উৎপাদিত নানা আধুনিক অস্ত্ৰ শস্ত্ৰ লৈ উদ্যোগ কাৰিকৰী কৌশল খটুৱাই আৱিষ্কৃত ন ন উদ্ভাৱন আদিৰে সমৃদ্ধিশালী আৰু শক্তিশালী বিশ্বৰ আগশাৰীৰ দেশসমূহ যুদ্ধত নামিল আৰু সেই সকলোবোৰৰ দিশত বিশ্বৰ সকলো দেশতকৈ আগবঢ়া দেশ আমেৰিকা যুক্তৰাষ্ট্ৰই জাপানত পাৰমাণৱিক বোমা পেলাই দ্বিতীয় বিশ্বযুদ্ধৰ জবনিকা পেলোৱাই নহয়, এই দেশে ইউৰোপৰ কেইখনমান দেশৰ লগত লগ লাগি বিশ্বৰ বহুত অনগ্ৰসৰ দেশক প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে বহুত উপকৃতও কৰি থৈ গ'ল। যুদ্ধৰ সময়ত এই দেশসমূহে নিজৰ সৈন্যবলৰ লগত বহুতো দেশলৈ নিজৰ আধুনিক যন্ত্ৰপাতি পঠিয়াব লগা হ'ল। বন্দুক বাৰুদ, ৱায়াৰলেছ যন্ত্ৰ, গাড়ী, নাও, জাহাজ, টেংক, উৰাজাহাজ আৰু কটকী। কেৱল সেয়াই নহয়, সেইবিলাক যন্ত্ৰপাতি চলোৱাৰ লগতে মেৰামতি কৰিবৰ বাবে ভাৰত, চীন, কোৰিয়া, আৰৱৰ দেশসমূহ আদিকে ধৰি বহুতো দেশৰ মানুহক কিছু হ'লেও কাৰিকৰী বিদ্যা শিকাব লগাত পৰিল। যুদ্ধৰ পাছত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইউৰোপীয় দেশৰ পৰা অনা সেই যন্ত্ৰপাতিৰ সিংহভাগেই নিজ নিজ দেশলৈ উভতাই নিয়া সম্ভৱ নহ'ল। হয় সেইবিলাক পানীৰ মূল্যত বেছি থৈ যাব লগা হ'ল, নহয় পেলাই থৈ যাব লগা হ'ল। সেই পেলনীয়া যন্ত্ৰপাতি আৰু যুদ্ধৰ সময়ত পোৱা কাৰিকৰী প্ৰশিক্ষণৰ পৰাই এছিয়া আৰু আৰৱ দেশবিলাকত উদ্যোগৰ সাজ সিঁচৰতি হৈ উঠিল বুলি ক'লেও অত্যুক্তি কৰা নহ'ব। আনকি সেই পৰিত্যক্ত বস্তুবিলাক লৈ পাছৰ সময়ত ভালেকেইখন দেশত কিছুমান ডাঙৰ ডাঙৰ আৰু সফল কোম্পানী গঢ় লৈ উঠাৰ ভালেকেইটা উদাহৰণ পোৱা যায়। উদাহৰণস্বৰূপে আমি আমাৰ সকলোৰে পৰিচিত ছনী ইলেক্ট্ৰনিক্স কোম্পানীৰ নাম ল'ব পাৰোঁ। সেই ছনী কোম্পানীৰ দুজন প্ৰতিষ্ঠাপকৰ মাজৰ এজন প্ৰতিষ্ঠাপক আছিল আকিঅ' মৰিটা। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত তেওঁ জাপানী সেনাবাহিনীত এজন ছিগনেলমেন হিচাপে কাম কৰিছিল। যুদ্ধৰ অৱসানৰ পাছত তেওঁ যুদ্ধত
বেয়া হোৱা ছিগনেলৰ যন্ত্ৰপাতি গোটাই তাৰে এটা ব্যৱসায় প্ৰতিষ্ঠান তেওঁৰ বন্ধু মাছাৰু ইবুকাৰ সৈতে মিলি গঢ়ি তোলে আৰু পাছলৈ ছনী কোম্পানী ৰূপে বিশ্বৰ এক আগশাৰীৰ ইলেক্ট্ৰনিক্সৰ কোম্পানী হৈ পৰে এইটো। আনকি দক্ষিণ কোৰিয়াৰ বহুতো কোটিপতি প্ৰথম অৱস্থাত বহুত দুখীয়া আছিল, দৰিদ্ৰ আছিল তেওঁলোক। দ্বিতীয় বিশ্বযুদ্ধ আৰু কোৰিয়া যুদ্ধৰ পেলনীয়া বস্তুৰ ব্যৱসায় কৰি তাৰে বহুতে জীৱনত সফল হৈ পাছত কোটি কোটি টকাৰ উদ্যোগৰ মালিক হৈ পৰে। তাৰ ভিতৰত আমি হুণ্ডেইৰ প্ৰতিষ্ঠাপক চুং জু ইয়ঙৰ নামো নিশ্চয় ল'ব পাৰোঁ। তেওঁৰ জন্ম গাঁৱৰ এক দুখীয়া খেতিয়কৰ পৰিয়ালত। সৰুতে স্কুলত পঢ়াই এৰি তেওঁ ঘৰ নিৰ্মাণৰ কামত সহায়ক শ্ৰমিক হিচাপে কাম কৰিবলৈ আৰম্ভ কৰে আৰু পুৰণি মটৰ গাড়ী মেৰামতি কৰিবলৈ আৰু গাড়ী চলাবলৈ শিকে। কোৰিয়া স্বাধীন হোৱাৰ পাছত তেওঁ হুণ্ডে অটো ৰিপেয়াৰ কোম্পানী নামেৰে এটা গেৰেজ খুলি পুৰণি মটৰ গাড়ীবিলাক ৰিপেয়াৰ কৰা কাম আৰম্ভ কৰে আৰু তাৰ 5 বছৰ পাছত তেওঁ আৰম্ভ কৰে হুণ্ডে কনষ্ট্ৰাকশ্যন কোম্পানী আৰু লগতে আমেৰিকান সৈনিকসকলৰ বাবে আন্তঃগাঁথনি নিৰ্মাণ কৰাত লাগি পৰে। সেই তেতিয়াই তেওঁ প্ৰেছিডেণ্ট পাৰ্ক চুং হিৰ চকুত পৰে আৰু তেওঁ পাৰ্কে বিচৰা আৰু আনে কৰিব নোৱাৰা কিছুমান নিৰ্মাণ কাৰ্য সম্পন্ন কৰি তেওঁৰ প্ৰিয়ভাজন হৈ পৰে। চুং জুং ইয়ঙে পাছত জাহাজ নিৰ্মাণতো হাত দিয়াৰ লগতে ইলেক্ট্ৰনিক্স গেজেট নিৰ্মাণ আৰু ব্যৱসায়তো নামি পৰে। এই হুণ্ডে কোম্পানীয়ে আজি ভাৰততো নিজৰ খোপনি পুতিবলৈ সক্ষম হ'ল আৰু মাৰুতি চুজুকিৰ লগতে সৰু পেছেঞ্জাৰ গাড়ী নিৰ্মাতা হিচাপে নিজকে প্ৰতিষ্ঠা কৰিলে। এয়া মাত্ৰ সৰু সৰু দুটা উদাহৰণ, ছনী বা হুণ্ডে। এনেধৰণৰ উদাহৰণ আৰু বহুতো পোৱা যাব। আমাৰ সমাজৰ একাংশ লোকে তেওঁলোকক উৎসাহিত কৰিলে, খুদ ৰাষ্ট্ৰপতিয়ে তেওঁলোকক উৎসাহিত কৰিলে। ধ্বংসস্তূপৰ মাজৰ পৰাও এজন ছিগনেলমেনে কেনেধৰণে ছনী কোম্পানীৰ দৰে এটা ডাঙৰ প্ৰতিষ্ঠান নিৰ্মাণ কৰিলে, সেই উদাহৰণবোৰে আমাক শিকায়। আৰু বাস্তৱ অভিজ্ঞতাৰ পৰা আমি অনুভৱ কৰোঁ যে আমাৰ অসমত বা ভাৰতত তেনেধৰণৰ উদাহৰণ খুব কম। আমাৰ ইয়াত কেৱল মাত্ৰ পুঁজিপতি শ্ৰেণীৰ আধিপত্য বেছি আৰু যিবোৰ দৰিদ্ৰ মানুহ তেওঁলোকে ঠন ধৰি উঠাৰ ক্ষেত্ৰত তেওঁলোকক বাদ দেখুৱাই দিয়া মানুহৰ অভাৱ। যাৰ টকা থাকে সেই টকা থকাবোৰে দৰিদ্ৰ লোকসকলক কেৱল শোষণ কৰে। আমাৰ সমাজ ব্যৱস্থা এনেধৰণে পৰিচালিত, যি সমাজ ব্যৱস্থাই আমাক টকা ইনকাম কৰাৰ ৰাস্তা শিকাই নিদিয়ে। আমাৰ শিক্ষা ব্যৱস্থাত কেৰুণ আছে। আমি নিজেই পঢ়া স্কুলবোৰত যিবোৰ বিদ্যা পালোঁ সেই বিদ্যাবোৰত কেৰুণ আছে। আমাক কয় যে কিমান চোকা তহঁতি সেইটোহে আমি প্ৰমাণ চাম, শিক্ষকসকলে এটা সময়ত কৈছিল। কিন্তু হাতে কামি আমি কিমান পাৰোঁ, আমি বুদ্ধিমত্তা কেনেধৰণে নিজৰ ব্যৱসায় বাণিজ্য ক্ষেত্ৰত প্ৰয়োগ কৰিব পাৰোঁ তাৰ অলপো শিক্ষা আমি কলেজ পৰ্যায়লৈকে নাপালোঁ। পুনৰ কওঁ, সেই অগ্ৰজসকলৰ ভুল আজি আমি তাৰ পৰিণামটো আজি পাই আছোঁ। তেওঁলোকৰ ভুলৰ পৰিণাম আমাৰ সমাজ ব্যৱস্থাৰ পৰিণাম। বহুত ভুল আছে আমাৰ সেই ভুলবোৰ আমি শুধৰণি নিজেই কৰিব লাগিব। আমি নিজেই পৰিপক্ক কৰিব লাগিব। আমি এতিয়াও যুঁজি আছোঁ, মই নিজেই ব্যক্তিগতভাৱে যুঁজি আছোঁ, কিন্তু পৰা নাই। ময়ো এটা গণ্ডিৰ ভিতৰতে সীমিত হৈ আছোঁ। ময়ো কমফৰ্ট জ'নৰ ভিতৰতে সীমিত হৈ আছোঁ। যিমানেই মই চেষ্টা কৰিছোঁ সিমানেই কিন্তু ওলাবলৈ চেষ্টা কৰাৰ পাছতো মোক কোনোবা এটা শক্তিয়ে যেন পিছলৈহে টানি আছে, যেন মই কমফৰ্ট জ'নৰ পৰা ওলাই আহিব পৰা নাই। এই ভিডিঅ'টোৰ সাৰাংশ এইটোৱেই যে আমি নিজেই কমফৰ্ট জ'নটোৰ পৰা ওলাব লাগিব, নিজৰ ওপৰত বিশ্বাস ৰাখি আমি কামবোৰ কৰি যাব লাগিব। আৰু এই যিবোৰ বেয়া শক্তিয়ে সমাজৰ এই কেঁকুৰা শ্ৰেণীৰ যিবোৰ লোকে আমাক টানিবলৈ চেষ্টা কৰে সেইবোৰৰ সৈতে পোনপটীয়াকৈ যুঁজ দিব লাগিব, ফাইট কৰিব লাগিব। তেওঁলোকৰ সৈতে ফাইট কৰি আগবাঢ়ি গ'লেহে আমি নিজেই কিবা এটা হয়তো কৰিব পাৰিম, যিটো হয়তো আমাৰ বহুতেই কৰিম বুলি ভাবি আছে কিন্তু কৰিব পৰা নাই। সেই নিৰ্দিষ্ট কমফৰ্ট জ'নটোৰ পৰা যিদিনাই ওলাম সেইদিনাখনেই আপোনালোকৰ বাবে এটা বিশেষ ভিডিঅ' সম্প্ৰচাৰ কৰিম আৰু আশা কৰোঁ সেই ভিডিঅ'বোৰেও আপোনালোকক অলপ মনোবল দিব। মই গোটেই ইতিবৃত্তান্ত, গোটেই কাহিনীবোৰ এটা এটাকৈ কৈ যাম, কেনেধৰণৰ পৰিস্থিতি পৰিৱেশ আমি বৰ্তমান পাই আছোঁ, কেনেকুৱা ধৰণৰ মানুহৰ মাজত আছোঁ, কোনবোৰে আমাক তেজ খুহা দি শুহি আছে, গোটেইখিনি বৰ্ণনা আপোনালোকক দিম। মনৰ কথাখিনি মাত্ৰ আপোনালোকৰ সন্মুখত ব্যক্ত কৰিলোঁ। এই ক্ষেত্ৰত আপোনালোকৰ যদি নিজস্ব মতামত আছে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰে। ধন্যবাদ।